নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আজি আগন্তুক হ'বলগীয়া এডিআৰই আসাম পুলিচ ইত্যাদিৰ এক্সামসমূহৰ প্ৰতি লক্ষ্য কৰি হৈ যোৱা এডিআৰই গ্ৰেড 4ৰ পেপাৰ 1 আৰু এই ভিডিঅ'টিৰ জৰিয়তে এনসাৰসমূহ লগতে কিছু এক্সট্ৰা ইনফৰমেশ্যনো এড কৰিছোঁ। পাৰিলে ভিডিঅ'টি শেষলৈকে চাব। আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ শীৰ্ষ সম্পূৰ্ণ কৰিছোঁ, যেনে অসম বুৰঞ্জী, কলা আৰু সংস্কৃতি, অসমৰ ভূগোল, ৰাজনীতি, অসমৰ সাহিত্য আৰু লগতে পৰিৱেশ জগতৰো কিছু কুৱেশ্যন আলোচনা কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই, ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ। আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজিৰ এডিআৰইৰ 2022 বৰ্ষৰ পেপাৰ 1 আলোচনা কৰোঁ। 1 নম্বৰ কুৱেশ্যন, ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত বুলি সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ কলিকতা, বি দিছে নতুন দিল্লী, চি দিছে মুম্বাই, ডি দিছে ভোপাল। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ কলিকতা। ভিক্টোৰিয়া মেম'ৰিয়েল কলিকতাত অৱস্থিত। তাৰোপৰি মুম্বাইত আছে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনেল, আৰু নতুন দিল্লীত আছে ইণ্ডিয়া গেট, সংসদ ভৱন ইত্যাদি। নেক্সট কুৱেশ্যন 2 নম্বৰ, হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? আৰু ইয়াত অপশ্যন দিছে এ ট্ৰিপল জাম্প, বি দিছে লং ডিষ্টেঞ্চ ৰান, চি দিছে স্প্ৰিণ্টাৰ্ছ শ্বৰ্ট ডিষ্টেঞ্চ, ডি দিছে হাৰ্ডলছ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি লং ডিষ্টেঞ্চ ৰান। হিমা দাসে লং ডিষ্টেঞ্চ ৰান খেলবিধত অংশগ্ৰহণ কৰে। নেক্সট কুৱেশ্যন 3 নম্বৰ, ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোন গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল বুলি কৈছে ইয়াত। আৰু ইয়াত অপশ্যন দিছে এ জিতেন্দ্ৰনাথ গোস্বামী, বি দিছে ৰতন টাটা, চি দিছে ৰতন থিয়াম, ডি দিছে অমল প্ৰভা দাস। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ৰতন টাটা। ৰতন টাটাকে 2021 বৰ্ষত অসমৰ সৰ্বোচ্চ বঁটা যিটো অসম বৈভৱ তেওঁক প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন 4 নম্বৰ, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত? আৰু ইয়াত অপশ্যন দিছে এ বৰোদা, বি দিছে চুৰাট, চি দিছে মেহছানা, ডি দিছে আহমেদাবাদ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি আহমেদাবাদ। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন আহমেদাবাদত আছে। ইয়াক আগতে মটেৰা ষ্টেডিয়াম বুলি জনা গৈছিল, কিন্তু যেতিয়া পুনৰ ইয়াক নিৰ্মাণ কৰা হয় তাৰপিছত ইয়াৰ নাম নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ৰখা হয়। আৰু ই পৃথিৱীৰ ভিতৰতে সকলোতকৈ ডাঙৰ ষ্টেডিয়াম, আৰু ইয়াত প্ৰায় 1,32,000 লোকৰ বহা কেপাচিটি আছে। নেক্সট কুৱেশ্যন 5 নম্বৰ, এমপিলেড আঁচনিৰ LED-ৰ সম্পূৰ্ণ ৰূপটো হৈছে। আৰু ইয়াত অপশ্যন দিছে এ লোকেল এছেছ ডেভেলপমেণ্ট, বি দিছে লোকেল এৰিয়া ডেভেলপমেণ্ট, চি দিছে লিডিং এছেছ ডেভেলপমেণ্ট, ডি দিছে লোকেল এৰিয়া ডিষ্ট্ৰিবিউশ্যন। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি লোকেল এৰিয়া ডেভেলপমেণ্ট। আৰু এইটোৰ পৰা অনুপ্ৰাণিত হৈ অসমত এটা চিমিলাৰ স্কিম অনা হৈছিল, আৰু সেই স্কিমটো হৈছে সংসদ আদৰ্শ গ্ৰাম যোজনা। আৰু এই এমপিলেডৰ ফুল মিনিং হৈছে এম হৈছে মেম্বাৰ, পি হৈছে পাৰ্লিয়ামেণ্ট, এল হৈছে লোকেল, এ হৈছে এৰিয়া, ডি হৈছে ডেভেলপমেণ্ট। নেক্সট কুৱেশ্যন 6 নম্বৰ, কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? আৰু ইয়াত অপশ্যন দিছে এ ভোগেশ্বৰ বৰুৱা, বি দিছে মনালিছা বৰুৱা মেহতা, চি দিছে হিমা দাস, ডি দিছে ৰাধা গোবিন্দ বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোকে অভিৰুচি দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন 7 নম্বৰ, নিম্নলিখিত কোনখন স্থানে অসম আৰু অৰুণাচল সংলগ কৰিছে? অসম আৰু অৰুণাচলক সংলগ কৰা ঠাইখনৰ নাম দিছে এ দিছে ডিৰাক, চি দিছে ডিমাপুৰ, ডি দিছে যোৰহাট। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ডিৰাক। ডিৰাকেই অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে। ডিমাপুৰ, ইয়াত অপশ্যন চিটো দিছে ডিমাপুৰে অসম আৰু নাগালেণ্ডক কৰিছে। আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ সৈতে নাগালেণ্ডৰ বাউণ্ডাৰী টাচ হৈ আছে। বক্সিহাটৰ সৈতে ৱেষ্ট বেংগল আৰু অসমৰ সংযোগ হৈছে। নেক্সট কুৱেশ্যন 8 নম্বৰ, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ বা ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? এ দিছে জামচুংগা নামপুই, বি দিছে আনন্দৰাম বৰুৱা, চি দিছে হেমচন্দ্ৰ বৰুৱা, ডি দিছে পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই আছিল প্ৰথমগৰাকী অসমীয়া যিজনে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্সাম পাছ কৰিছিল। আৰু তেওঁ 1870 চনত এই এক্সাম পাছ কৰিছিল, আৰু তেওঁ ভাৰতৰ ভিতৰত 5th ইণ্ডিয়ান আছিল বা পঞ্চমগৰাকী ভাৰতীয় ব্যক্তি আছিল যিগৰাকীয়ে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্সাম পাছ কৰিছিল। 9 নম্বৰ, প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষ পদাৰ্থবিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? আৰু ইয়াত অপশ্যন দিছে এ বেঞ্জামিন ফ্ৰেংকলিন, বি দিছে মাইকেল ফেৰাডে, চি দিছে ছাৰ আইজেক নিউটন, ডি দিছে এলবাৰ্ট আইনষ্টাইন।
ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ছাৰ আইজাক নিউটন। ছাৰ আইজাক নিউটনে প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী ক্ৰিয়া থাকে এই পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো আগবঢ়াইছিল আৰু যাক নিউটন থাৰ্ড ল' বুলি জনা যায়। নেক্সট কুৱেশ্যন 10 নম্বৰ। জিম্বাবুৱেৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াত, আৰু ইয়াত এ দিছে নাইৰোবি, বি দিছে হাৰাৰে, চি দিছে কাইৰো, ডি দিছে খাৰ্টুম। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি হাৰাৰে। হাৰাৰে হৈছে জিম্বাবুৱেৰ কেপিটেল চিটি। তাৰোপৰি অপশ্যন এটো দিছে নাইৰোবি, নাইৰোবি হৈছে কেনিয়াৰ কেপিটেল চিটি, চি দিছে কাইৰো, কাইৰো হৈছে ইজিপ্তৰ কেপিটেল চিটি, আৰু ডি দিছে খাৰ্টুম, খাৰ্টুম হৈছে চুডানৰ কেপিটেল চিটি। ইয়াত গোটেইকেইখন কেপিটেলে দিছে। নেক্সট কুৱেশ্যন 11 নম্বৰ। সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি সুধিছে, এ দিছে ৰুবুল, বি দিছে দিৰহাম, চি দিছে দিনাৰ, ডি দিছে শ্বকেল। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি দিৰহাম। UAEৰ মুদ্ৰাবিধৰ নাম হৈছে দিৰহাম। তাৰোপৰি ৰুবুল হৈছে ৰাছিয়া, যাক ৰাছিয়ান ৰুবুল, বেলাৰুছৰো হৈছে ৰুবুল বা বেলাৰুছিয়ান ৰুবুল, আৰু ট্ৰান্সনেছিয়াৰো কাৰেঞ্চি হৈছে ট্ৰান্সনেছিয়ান ৰুবুল। তাৰোপৰি অপশ্যন বিত দিছে দিনাৰ, দিনাৰ আলজেৰিয়ান দিনাৰ, বেহৰেনিয়ান দিনাৰ, ইৰাক দিনাৰ, জৰ্ডানিয়ান দিনাৰ, কুৱেইটি দিনাৰ, লিবিয়ান দিনাৰ, চাইবেৰিয়ান দিনাৰ, টুনিছিয়ান দিনাৰ ইত্যাদি। আৰু এই দিনাৰ আগফালে দেশখনৰ নাম থাকে আৰু পিছফালে দিনাৰ বুলি লিখে তেওঁলোকে। শ্বকেল হৈছে ইজৰাইলৰ মুদ্ৰা, ইয়াক লিৰাৰ লগত 1980 চনত এক্সচেঞ্জ কৰা হয়। নেক্সট কুৱেশ্যন 12 নম্বৰ। কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? এটা অসমৰ দুখন নগৰ দিছে, তাৰ লগত নৰনাৰায়ণ সেতু কোন দুখন চহৰক সংযোগ কৰিছে বুলি দিছে। এ দিছে তেজপুৰ আৰু কলিয়াবৰ, বি দিছে নগাঁও আৰু যোৰহাট, চি দিছে যোগীঘোপা আৰু পঞ্চৰত্ন, ডি দিছে ডিব্ৰুগড় আৰু ধেমাজি। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি যোগীঘোপা আৰু পঞ্চৰত্ন। যোগীঘোপা আৰু পঞ্চৰত্নকে নৰনাৰায়ণ সেতুৰে সংযোগ কৰিছে। এই নৰনাৰায়ণ সেতু হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা এখন ব্ৰিজ বা দলং। তাৰ ওপৰত তেজপুৰ আৰু কলিয়াবৰক সংযোগ কৰিছে কলিয়া ভোমৰা ব্ৰিজে, ডিব্ৰুগড় আৰু ধেমাজিক সংযোগ কৰিছে বগীবিল ব্ৰিজে। চ' আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি ADRE গ্ৰেড 4ৰ পেপাৰ 1ৰ বাকী থকা অংশটো মই নেক্সট ভিডিঅ'ত লৈ আহিম। আজিলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।